হেল্ল' এভৰিৱান, মাদাৰ্ছ ডে ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু এডিট কৰোঁতে দেৰি হ'ল। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, দেৰি হ'ল আৰু মই আহিলোঁ আমানৰ স্কুলত। আজি মাদাৰ্ছ ডে প্ৰগ্ৰাম, আৰু আজি গোটেইখিনি পেৰেণ্টছখিনিক মাতিছে। মাদাৰ্ছ ডে কিবা এটা চেলিব্ৰেশ্যনো কৰিব, আৰু আমাৰ পেৰেণ্টছখিনিৰ লগত এটা গেম ৰাখিব। সদায়তো ষ্টুডেণ্টক লৈ কৰে, আজি আমি পেৰেণ্টছখিনি। আৰু আমাৰ স্কুলৰ যিজনী অনাৰ নীলাক্ষী মেম, তেওঁ কিন্তু প্ৰত্যেক ফেষ্টিভেলত, যেনেকৈ চিলড্ৰেন ডে, টিচাৰ ডে, বিহু ফাংচনক পেৰেণ্টছখিনিৰ লগত এটা ধুনীয়া গেম ৰাখে। ভাল লাগে। মই কিন্তু চবতে পাৰ্টিচিপেট কৰোঁ, মই বহুত ভাল পাওঁ। আৰু এয়া চাওক, আমাৰ আটাইখিনি পেৰেণ্টছখিনিক এনেকুৱা ভাগ কৰি 3টা গ্ৰুপ বনাই দিছে। আমি ডেইলি যিখিনি বাচ্ছাৰ লগত কাম কৰোঁ, যেনেকৈ ধুমাধুম ইউনিফৰ্ম পিন্ধোৱা, বাচ্ছাৰ টিফিন ৰেডি কৰা, পেৰেণ্টছ মাইকী মানুহে যিখিনি বেজীত সূতা ভৰাব পাৰে, কিমান সোনকালে কেণ্ডেল জ্বলাব পাৰে, এনেকুৱা কিছুমান কাম কোনে কিমান ফাষ্ট কৰিব পাৰে, সেইটো গ্ৰুপক প্ৰাইজ দিব। তেন্তে কোন উইনাৰ হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। তেন্তে চাই থাকক ভিডিঅ'টো চাই থাকোঁতে এটা লাইক কৰিব, অলপ শ্বেয়াৰো কৰি দিব, আৰু কমেণ্ট কৰিলে মোৰ মনটো বহুত ভাল লাগে। আৰু যদি মোৰ চেনেলত নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আহিব লগা নতুন ভিডিঅ' আপোনালোকে আগতেই পাই যায়। শুভেচ্ছা থাকিলে সকলোকে মাতৃত্ব দিৱসৰ, শুভেচ্ছা থাকিলে মাতৃত্ব দিৱসৰ। থেংক ইউ। আৰু আজি আপুনি যিটো আমাৰ এই অনুষ্ঠানটো পাতিলে বহুত ভাল লাগিলে, আৰু আমি বহুত এক্সাইটেড হৈ আছিলোঁ যে আপুনি বহুত ধুনীয়া, আৰু সঁচাই বহুত ভাল লাগিলে। Thank you so much for your active participation. আমাৰ গেম কমপ্লিট হ'ল। উইনাৰ কোন হৈছে আপোনালোকক জনাই আছোঁ মই। আৰু এতিয়া মেমে ক'লে চবেই কিবা নহয় কিবা এটা ক'ব লাগে। মেমহঁতে এতিয়া গান গাব মাদাৰ্ছ ডেৰ ওপৰত। আজি খেলৰ উইনাৰ এই 3টা গ্ৰুপৰ 2টা, এটা যিটোত মই আছিলোঁ, আৰু এটা থাৰ্ডটো বাৰু অলপ সময়ৰ কাৰণে হোৱা নাই, একো নাই। অবভিয়াছলি মই যিটো গ্ৰুপত থাকোঁ সেইটোতো উইনাৰ হ'বই। এতিয়ালৈকে যিমান এনেকুৱা খেল হয়, মই উইনাৰত থাকোঁৱেই। আজি যিহেতু মাতৃত্ব দিৱস, চবেই অকণমান ফূৰ্তি কৰিলে। আৰু এই মা শব্দৰ অৰ্থ বহুত বেছি। মাৰ সমতুল্য কোনো হ'বই নোৱাৰে। পৃথিৱীত চবতকৈ বেষ্ট আৰু বিনা স্বাৰ্থত ভালপোৱা ৰিলেশ্যনে আছে যদি মা দেউতাৰ ৰিলেশ্যন। এজনী মায়ে গোটেই ৰাতি উজাগৰে থাকি বাচ্চাক বুকুত ৰাখিব পাৰে, নিজে নেখায় বাচ্চাক খুৱাব পাৰে। বাচ্চাৰ যদি কিবা এটা বিপদ আহে, মাকে আগতে গম পায়। এয়া হৈছে মা দেউতাৰ বা মাৰ ৰিলেশ্যন। আৰু মই সদায় দোৱা কৰোঁ, আল্লাই যাতে পৃথিৱীৰ সকলো মাক দেউতাকক সুখে শান্তিৰে আৰু সুস্থভাৱে ৰাখে। আৰু মই বহুত সুখী, বহুত হেপ্পী যে আল্লাই মোক পৃথিৱীত 3জনীকৈ মা দিছে। আৰু এই মা যিজনীয়ে মোক পৃথিৱীত আনিছে, পৃথিৱীখন দেখুৱাইছে, আৰু মোক এইখিনি লায়েক বনাইছে যে মই মোৰ মাৰ বিষয়ে ক'ব পৰা হৈছোঁ। আৰু মই বহুত সুখী মোৰ মাৰ কাৰণে, আৰু মই সদায় দোৱা কৰি থাকোঁ। আৰু এই মা হৈছে মোৰ শাহু মা। তেওঁ এতিয়া নাই, ঢুকাইছে, কিন্তু তেওঁক মই বহুত ভাল পাওঁ। আল্লাহৰ ওচৰত সদায় তেওঁৰ কাৰণে দোৱা কৰোঁ। আৰু এজনী মা, এই মা হৈছে মোক জন্ম দিয়া নাই, মোৰ ব্লাড ৰিলেশ্যন নহয়, কিন্তু মোৰ মাৰ সমতুল্য। মই তেওঁৰ ছোৱালী হৈ আল্লাহৰ ওচৰত সদায় দোৱা কৰোঁ, তেওঁ যাতে সদায় সুস্থ হেফাজতে থাকে। থেংক ইউ এভৰিৱান।